খিলঞ্জীয়া মানুহে এতিয়া বিজেপিক বেয়া পায়। বিজেপিক অসমৰ খিলঞ্জীয়া মানুহে এৰি দিলে। অসমীয়া ভাষী লোকে বিহালীত বিজেপিক ভোট দিয়া নাই। চামগুৰিত মিয়াই বিজেপিক ভোট দিছে। অসমীয়াই কংগ্ৰেছক ভোট দিছে। খিলঞ্জীয়াই এৰিছে কাৰণে এতিয়া মুখ্যমন্ত্ৰীক মিয়াৰ ভোট লাগে। সংবাদমেল যোগে বিধায়ক অখিল গগৈৰ মন্তব্য। অসমৰ খিলঞ্জীয়া মানুহবিলাকে এতিয়া বিজেপিক বেয়া পায়। সঁচাকৈ বেয়া পায়। আপোনালোকে বেলেগ চাবই নালাগে। মই দুটা উদাহৰণ দিলে আপোনালোকে গম পাই যাব যে এইবাৰ আপোনালোকে যদি চায় যে বিহালীত অসমৰ খিলঞ্জীয়া যিখিনি অসমীয়া ভাষী মানুহ, সেই ভাষী মানুহবিলাকে সঁচাকৈ এইবাৰ বিহালীত বিজেপিক অসমীয়া ভাষী। তাৰপাছত আপুনি আচৰিত হ'ব যে চামগুৰিত মুছলমান, তেওঁলোকে যাক মিয়া বুলি গালি পাৰে, মিয়া লোকসকলে বিজেপিক ভোট দিছে আৰু অসমীয়া ভাষী মানুহবিলাকে কংগ্ৰেছক ভোট দিছে। এইবাৰ আপোনালোকে আচৰিত হ'ব যে বেংগলী মানুহবিলাকে এইবাৰ বৰাকৰ যিটো সমষ্টি, কি নাম? ধলাই বিধানসভা সমষ্টিটোত তাৰ পুৰণি বেংগলী মানুহবিলাকে, খিলঞ্জীয়া বেংগলী মানুহবিলাকে তাত ভোট দিয়া নাই। কেলে? বিজেপিয়ে যিজন বেংগলী কেণ্ডিডেট দিছে সেইজন অসমলৈ আহিছে 1986 চনত, তেওঁ বিদেশী। সেইকাৰণে তাৰ স্থানীয় বেংগলী মানুহবিলাকে কৈছে, বাঙালী মানুহবিলাকে কৈছে যে আমি বিদেশী ভোট দিম। আপোনালোকে সকলোৱে জানে যে বেংগলী মানুহক বিজেপিৰ ভোট বেংক বুলি গণ্য কৰা হয়। সেই বেংগলী মানুহে এইবাৰ ভোট নিদিয়াৰ কাৰণে মাত্ৰ 9,000 ভোটত এইবাৰ বিজেপি মাত্ৰ 9,000 ভোটত গোটেইখিনি বেংগলী মানুহ তাত, কিন্তু বেংগলী মানুহে তেওঁলোকক ভোট দিবলৈ তাৰমানে বেংগলীসকলৰ পুৰণি যিসকল লোক, খিলঞ্জীয়া আমাৰ বেংগলী লোক, 1971 চনৰ আগতে অহা বেংগলী লোক, চামগুৰিত থকা অসমীয়া ভাষী লোকসকল, বিহালীত থকা অসমীয়া ভাষী লোকসকল কোনেও বিজেপিক ভোট দিয়া। অসমৰ খিলঞ্জীয়া অসমীয়া ভাষী লোকসকলে বিজেপিক ইতিমধ্যে বিদায় দিছে, তেওঁলোকক আৰু গ্ৰহণ নকৰে। যোৰহাটত আপোনালোকে দেখিলে কেনেকৈ খিলঞ্জীয়া অসমীয়া একেবাৰে যোৰহাটত সমগ্ৰ চৰকাৰখন একদম বহি লোৱাৰ পাছতো তাতে তপন গগৈ ডাঙৰীয়াক বিজেপিত জয়ী নকৰিলে। খিলঞ্জীয়া অসমীয়া মানুহে সকলোতে বেয়া পাইছে। কেলে? আমি দেখিছোঁ যে এই চৰকাৰ অহাৰ পাছত সকলোৰে অৰ্থনৈতিক অৱস্থা বেয়া। খেতিয়কসকলৰ অৰ্থনৈতিক অৱস্থা বেয়া, বিজনেছমেনসকলৰ অৰ্থনৈতিক অৱস্থা বেয়া, মিডল ক্লাছৰ অৰ্থনৈতিক অৱস্থা বেয়া, সাংবাদিকসকলৰ অৰ্থনৈতিক অৱস্থা বেয়া, সংবাদ মাধ্যমৰ অৰ্থনৈতিক অৱস্থা বেয়া, যুৱক যুৱতীসকলৰ অৰ্থনৈতিক অৱস্থা বেয়া। সকলো মানুহৰে অৰ্থনৈতিক অৱস্থা এই চৰকাৰৰ দিনত অৱনমিত হৈছে। কাৰো অৱস্থা ভাল নহয়, কাৰো অৱস্থা ভাল নহয় এই চৰকাৰ। সেইকাৰণে এতিয়া বিজেপিৰ বিৰুদ্ধে এণ্টি ইনকামেঞ্চি আহিছে, প্ৰতিষ্ঠান বিৰোধী ঢৌ আহিছে। আৰু সেইটোৰ পৰা ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে যে জানে যে এতিয়া খিলঞ্জীয়া মানুহে ভোট দিব, সেইকাৰণে এতিয়া তেওঁলোকে মুছলমান, বিশেষকৈ মিয়া লোকসকলক ভয় খুৱাই তেওঁলোকে ভোট ল'ব। সেইকাৰণে আপোনালোকে দেখিছে যে এইবাৰ তেওঁ মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি চামগুৰিত জিকিম, চামগুৰিৰ ওচৰত থকা লাহৰীঘাটত জিকিম, চামগুৰিৰ ওচৰত থকা কি সমষ্টি আছিলে তো ৰূপহীঘাটত জিকিম, কৈছে উত্তৰ কৰিমগঞ্জত জিকিম, দক্ষিণ কৰিমগঞ্জত জিকিম। তাৰমানে এইটো হ'ল বিজেপি চৰকাৰৰ ইমান দিনৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰি থকা, মুছলমানে দেশখন খালে, এই যিটো ৰাজনীতি কৰি আছিলে সেইটোৰ পৰা পুৰা ইউটাৰ্ণ। এতিয়া তেওঁলোকক মিয়াৰ ভোট লাগে, আৰু মিয়াৰ ভোট নহ'লে কোনোপধ্যে যে 2026 তেওঁলোক চৰকাৰ কৰিব নোৱাৰে, এইটো বস্তু হিমন্ত বিশ্ব শৰ্মা খাটাং হৈ গৈছে। আৰু খাটাং হৈ যোৱাৰ